নমস্কাৰ বন্ধুসকল, আপুনি যদি পঞ্চম শ্ৰেণীলৈ পঢ়িছে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। 1 ডিচেম্বৰ তাৰিখৰ পৰা কিন্তু আপোনালোকৰ ই ৰিক্সা অৰ্থাৎ টমটমৰ কাৰণে কিন্তু আপোনালোকৰ অনলাইনত এপ্লাই আহিছে। আপোনালোকে 31 ডিচেম্বৰ আগলৈকে আপোনালোকে এই অনলাইনত এপ্লাই কৰিব পাৰিব ই ৰিক্সা বা টমটমৰ কাৰণে। গতিকে আপোনালোকে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব, আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব আৰু আপোনালোকক এতিয়া দেখুৱাই দিম যে ই ৰিক্সাৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকে এপ্লাই কৰাৰ 15 দিনমান পিছতে কিন্তু আপোনালোকৰ ব্লকৰ পৰা আপোনালোকৰ মোবাইলত কল আহিব আৰু আপোনালোকক মাতিব ব্লকত যাবলৈ বা ডিষ্ট্ৰিক্ট অফিচত যাবলৈ। তাৰপিছত কিন্তু আপোনালোকে লগত যাওঁতে আপোনালোকৰ প্ৰয়োজনীয় ডকুমেণ্টছসমূহ আপোনালোকে নিব লাগিব আৰু আপোনালোকৰ বেংকৰ একাউণ্টখন আপোনালোকে লৈ যাব, কাৰণ আপোনালোকৰ ই ৰিক্সাৰ যিটো আপোনালোকৰ 2 লাখ টকা বা 2.5 লাখ টকা, সেই টকাটো কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব বা ডাইৰেক্টলি কিন্তু আপোনালোকক ই ৰিক্সাখন আপোনালোকক প্ৰদান কৰা হ'ব। গতিকে মই এতিয়া আপোনালোকক দেখুৱাই দিম যে ই ৰিক্সাৰ কাৰণে আপোনালোকে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। ই ৰিক্সাৰ কাৰণে আপোনালোকে অনলাইনত এপ্লাই কৰিবলৈ হ'লে পোনপ্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো পেজলৈ আহিব পাৰিব। আৰু আপোনালোকে ইয়াত চাব যে আপোনালোকে এই সেৱাত কিন্তু অৰ্থাৎ ই ৰিক্সা সেৱাত কিন্তু আপোনালোকে ডাইৰেক্টলি ফ্ৰী আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকে পঞ্চম শ্ৰেণীমানলৈ আপোনালোকৰ পঢ়াটো আপোনালোকৰ থকা হ'ব লাগিব। তেতিয়াহে আপুনি এজন ই ৰিক্সাৰ কাৰণে আপুনি এজন যোগ্য হিতাধিকাৰী হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে এনেকুৱাকৈ ইণ্টাৰভিউটো প্ৰথমতে পাই যাব ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰাৰ লগে লগে। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকে চাব যে এপ্লিকেশ্যন ফৰ্ম ফিল আপ বুলি আপোনালোকৰ লিখা আছে। আপোনালোকে প্ৰথমতে এপ্লিকেশ্যন ফৰ্ম ফিল আপত আপোনালোকে এখন ক্লিক কৰিব আৰু যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব 1 নম্বৰত আপোনালোকৰ লিখা হৈ আছে আইটেম ইনফৰমেশ্যন। ইয়াত কিন্তু আপোনালোকৰ দুটা আইটেম আছে। প্ৰথমতে আপোনালোকৰ মপেডটো আছে, তাৰপিছত ই ৰিক্সাটো আছে অৰ্থাৎ টমটম আছে 2 নম্বৰত। গতিকে আমি ই ৰিক্সাৰ কাৰণে অৰ্থাৎ টমটমৰ কাৰণে এপ্লাই কৰিছোঁ, গতিকে আমি 2 নম্বৰত এখন ক্লিক কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে 2 নম্বৰত এখন ক্লিক কৰিব তাৰপিছত কিন্তু আপোনালোকৰ 2 নম্বৰত চাব পাৰ্চনেল ইনফৰমেশ্যন অৰ্থাৎ নিজৰ আপুনি যাৰ কাৰণে এপ্লাই কৰিছে তাইৰ গোটেইখিনি ইনফৰমেশ্যন আপোনালোকৰ দিব লাগিব। প্ৰথমতে নিজৰ নামটো আপোনালোকে এইখিনি জেগাত বহুৱাই দিব, তাৰপিছত ফাদাৰ্ছ নেম, যদি আপোনালোকৰ ফাদাৰ্ছটো নাথাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ গাৰ্জেনৰ নামটো আপোনালোকৰ দিব লাগিব আৰু মোবাইল নম্বৰটো আপোনালোকে এইখিনি জেগাত দিব লাগিব। আপোনালোকৰ এনেকুৱা এটা মোবাইল নম্বৰ দিব যিটো মোবাইল নম্বৰ নেকি আপোনালোকৰ মানে বৰ্তমান এক্টিভ হৈ আছে। তাৰপিছত কিন্তু আপুনি আপোনাৰ জেণ্ডাৰটো আপুনি চিলেক্ট কৰিব, আপুনি মেল হয় নে ফিমেল হয় আপোনালোকে সেইটো চিলেক্ট কৰিব। সেইটো চিলেক্ট কৰাৰ পাছতে আপোনালোকে চাব ভিলেজ বা টাউনটো আপোনালোকে যদি চহৰত থাকে তেনেহ'লে আপোনালোকৰ টাউনটো আপোনালোকে চিলেক্ট কৰিব। যদি আপুনি গাঁৱত থাকে গাঁৱৰ নামখন আপোনালোকে লিখি দিব। তাৰপিছত আপোনালোকৰ পোষ্ট অফিচৰ যিটো নাম্বাৰ হয় পোষ্ট অফিচৰ সেই নাম্বাৰটো আপোনালোকে বহুৱাই দিব। তাৰপিছত কিন্তু অৰ্থাৎ আপোনালোকৰ যিটো পিনক'ড হয় পিনক'ডটো আপোনালোকে বহুৱাই দিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে আপোনালোকৰ পুলিচ ষ্টেচনটো ইয়াত বহুৱাই দিব। ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব আছাম বুলি, বা আপোনালোকে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তৰ পৰা ই ৰিক্সা বা মপেডৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তাৰপিছত আপোনালোকে চাব পোষ্ট অফিচ অৰ্থাৎ আপোনালোকৰ যিটো এৰিয়াৰ পিনক'ড আছে পিনক'ডখন আপোনালোকে বহুৱাই দিব 6টা অংকৰ পিনক'ড আৰু তাৰপিছত আপোনালোকৰ মানে যিটো ডেট অফ বাৰ্থ আছে আপোনালোকৰ ডেট অফ বাৰ্থৰ মানে যিটো আপোনালোকৰ জন্ম কিমান চন হৈছিল কিমান মাহ কেই তাৰিখ আপোনালোকে এইটো বহুৱাই দিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকৰ 12টা নম্বৰ আধাৰ কাৰ্ডৰ নম্বৰটো, সেই নম্বৰটো আপোনালোকৰ 12 ডিজিট নম্বৰটো আপোনালোকে এইখিনি জেগাত আপোনালোকে বহুৱাই দিব লাগিব। তাৰপিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকে চাব যে 3 নম্বৰত আপোনালোকে লিখা আছে কোৱালিফিকেশ্যন ইনফৰমেশ্যন। কোৱালিফিকেশ্যন ইনফৰমেশ্যনটো মই প্ৰথমতে আপোনালোকে কৈ দিছিলোঁ যে আপুনি পঞ্চম শ্ৰেণীলৈ পঢ়া থকা হ'লে কিন্তু আপোনালোকে এই সেৱাত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু SSLC বা ASSLC বা ASSLC বা গ্ৰেজুৱেশ্যন আপুনি কিমান ডিগ্ৰী লৈছে আপোনালোকে সেইটো কম্পেয়াৰ কৰিব। তাৰপিছত কিন্তু আপোনালোকে ইয়াত চাব যে যদি আপোনালোকে 7 মানলৈ পঢ়িছে তেন্তে আপোনালোকে ক্লাছ 5টো আপোনালোকে এইখিনি জেগাত চিলেক্ট কৰিব আৰু আপোনালোকে দুটা শ্ৰেণী আপোনালোকে এইখিনি জেগাত আপোনালোকে লিখি দিব যে 7 শ্ৰেণী আপোনালোকে এনেকৈ ডাইৰেক্ট লিখি দিব। তাৰপিছত কিন্তু আপোনালোকে 4 নম্বৰত ইয়াত চাব আধাৰ ইনফৰমেশ্যন আপোনালোকৰ এইটো চিলেক্ট কৰা থাকিব বা আপোনালোকে সেইটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ মানে কোনটো ধৰ্ম হয় সেইটো চিলেক্ট কৰিব। তাৰপিছত চিলেক্ট কমিউনিটি আপোনালোকে চিলেক্ট কৰিব। ৰাইট কমিউনিটি এইকেইটা আপোনালোকৰ দিলেও হ'ব নিদিলেও হ'ব, এই দুটাৰ পৰা আপোনালোকে এটা আপোনালোকে দিব লাগিব। এইটো আপোনালোকে প্ৰথমতে দিব, তাৰপিছত এইটো আপোনালোকে
নিদিলেও হ'ব। তাৰপিছত আপোনালোকে ইয়াত চাব যে ইয়াত আপোনালোকে লিখা হৈছে এজ 1 জানুৱাৰী 2025 আৰু জানুৱাৰীৰ 1 তাৰিখৰ পৰা 2025 চনৰ জানুৱাৰীৰ 1 তাৰিখৰ পৰা আপোনালোকৰ ডেট অফ বাৰ্থটো আপোনালোকৰ ক্যালকুলেশন কৰি কিমান বছৰ হৈছে কিমান মাহ হৈছে আপোনালোকে এইখিনি জায়গাত আপোনালোকে লিখিব লাগিব। তাৰপিছত এনুৱেল ইনকামটো আপোনালোকে এইখিনি জায়গাত লিখিব। এইখিনি জায়গাত লিখাৰ পাছত আপোনালোকৰ কিন্তু মানে বৰ্তমান যেটো আপোনালোকৰ ইনকাম সাৰ্টিফিকেট আছে ইনকাম সাৰ্টিফিকেটটো আপোনালোকে এইখিনি জায়গাত দিব লাগিব। তলফালে চাব এইখিনিত আপোনালোকে ইনকামৰ হেৰিটো আপোনালোকে দিয়াৰ লগে লগে চাব ইনকাম সাৰ্টিফিকেটটো আপোনালোকৰ খুজিব আৰু আপোনালোকে ইনকাম সাৰ্টিফিকেটটো আপোনালোকৰ দিব লাগিব। তাৰপিছত আপোনালোকৰ 5 নম্বৰত লিখা হৈ আছে আধাৰ কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ডখন আপোনালোকে দিব লাগিব। ইয়াত 2 নম্বৰত আপোনালোকে চাব যে আপোনালোকে ডাইৰেক্টলি আধাৰ কাৰ্ডটো কেনেকৈ দিব পাৰিব মই দেখুৱাই দিছো। চয়েস ফাইলত আপোনালোকে এখন ক্লিক কৰিব। ইয়াত চাব সাইডত চয়েস ফাইল বুলি লিখা আছে। চয়েস ফাইলত যেতিয়া ক্লিক কৰিব তাৰ পিছতে কিন্তু আপোনালোকৰ মানে যেটো ফাইল আছে ডাইৰেক্টলি ফাইলত আপোনালোকে গৈ উপস্থিত হ'ব আৰু আপোনালোকে তাত কিন্তু আপোনালোকৰ সেই ফাইলটো সিলেক্ট কৰিব লাগিব। তাৰ পিছত কিন্তু আপোনালোকে চাব আৰু আপোনালোকে চাব যে পিডিএফ বনাই ল'ব 50 কেবিৰ ভিতৰত আৰু ভোটাৰ আইডি পেন কাৰ্ডটো আপোনালোকৰ পিডিএফ বনাই ল'ব 50 কেবিৰ ভিতৰত। এই 2 নম্বৰত আপোনালোকে ভোটাৰ আইডি বা পেন কাৰ্ড দুইখনৰ পৰা এখন আপোনালোকৰ দিলেই হ'ল। তাৰ পিছত কিন্তু আপোনালোকে চাব ড্ৰাইভিং লাইসেন্সটো আপোনালোকৰ নিশ্চয় আপোনালোকৰ জৰুৰী ড্ৰাইভিং লাইসেন্সটো আপোনালোকৰ লাগিবই লাগিব। আপোনালোকে ড্ৰাইভিং লাইসেন্স নোহোৱাকৈ আপোনালোকে ই ৰিক্সা বা টমটমৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। গতিকে আপোনালোকে চাগে নিশ্চয় গমে পাইছে যে ই ৰিক্সাত আপোনালোকে কেনেকৈ অনলাইনত এপ্লাই কৰিব পাৰিব। যদি ই ৰিক্সাৰ কাৰণে আপুনি আগতীয়াকৈ এপ্লাই কৰিছে বা আপোনালোকে এপ্লাই কৰা নাই এই বিষয়ে যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া বা সুধিবলগীয়া কুৱেশ্যন থাকে আপোনালোকে মোক কমেন্ট বক্সত জনাব পাৰিব। গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশন। আশা কৰিছো ভিডিওটো চাই ভাল পালে। যদি ভিডিওটো চাই ভাল পালে তেন্তে ভিডিওটো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।